বোৱাৰীজনী জীয়ৰীতে বিহু কৰি আছিলে। তেওঁ সৰুৰ পৰাই বিহু নাচি খুব ভাল পাইছিল। ঢোলৰ মাত শুনিলে বহাগমহীয়া তাই ৰুব নোৱাৰে। চাদৰ মেখেলাযোৰ হাততে লৈ দৌৰ মাৰে কাৰোবাৰ ওচৰলৈ মেখেলা চাদৰযোৰ পিন্ধাই দিবলৈ, বিহু নাচিবলৈ যাব। কিমান ফূৰ্তি। তাৰপাছত তাই ডাঙৰ হোৱাৰ পাছত লোকৰ ঘৰৰ বোৱাৰী হ'ল। বোৱাৰী হ'ল বুলি তাই আশাবোৰ সপোনবোৰ তেনেদৰে শেষ কৰি দিব পাৰে জানো? নিশ্চয় নোৱাৰে। কোনেও সেইখিনি মানা কৰিব নোৱাৰে। যেনেকুৱাই মানুহৰ ঘৰলৈ বিয়া নহওক কিয় তেওঁ প্ৰতিভাখিনি প্ৰদৰ্শন কৰিবলৈ ইচ্ছা কৰিবই আৰু তেওঁৰ লগত সহযোগ কৰিবই লাগিব সেইখন ঘৰৰ শহু শাহু আৰু তেওঁৰ স্বামীয়ে। তেতিয়াহে প্ৰকৃত স্বামী আৰু প্ৰকৃত শহু শাহু বুলি ক'ব পাৰি। কাৰণ এই কথাষাৰ কেলৈ কৈছোঁ, নাচ বিহু নাচ সকলোৱে নাচিব পাৰে। অকল যে বিয়া নোহোৱা ছোৱালীয়ে নাচিব পাৰিব তেনে নহয়। নাচিলে মানুহৰ এক্সাৰচাইজো হয়। অকল নাচিলে যে অকল নাচৰহে অংগী ভংগী কৰে তেনে নহয়। নাচিলে মানুহৰ শৰীৰৰ চৰ্চাও কৰা হয়। কাৰণ যেতিয়া মানুহে নাচে তেতিয়া মানুহৰ শৰীৰৰ অংগবিলাক ভাগে। হাত ভৰিৰ পৰা কঁকাল মূৰ ধৰি সকলোখিনিয়ে লৰচৰ কৰে। তেতিয়াই মানুহৰ শৰীৰটো এক্সাৰচাইজ হয়। গতিকে সেই নাচ কোনো বেয়া বস্তু নহয়। কিছুমান মানুহে ক'ব পাৰে বোৱাৰী হৈ নাচি ফুৰিছে। তেনেকুৱা কোৱা মানুহখিনিৰ মই এটা কথা কওঁ, আপোনালোকে কোনখন পৃথিৱীত জীয়াই আছে? কোনখন পৃথিৱীত জীয়াই আছে? আগৰ সেই কৌটিকলীয়া সেই আগৰ চিন্তাধাৰাবোৰ বাদ দিবৰ হ'ল। আচলতে সেই চিন্তাধাৰাবোৰ কেতিয়াবাই বাদ দিব হ'ল। ন চিন্তাৰে আগবাঢ়ি গৈছে আজিৰ প্ৰজন্ম। গতিকে তেওঁলোকৰ লগত সহযোগ কৰক। যেনেকুৱাই নহওক আগুৱাই নিবলৈ চেষ্টা কৰক। ঘৰৰ লগতে ওচৰ পাজৰৰ সকলোৱে। তেতিয়াহে আপোনাৰ বা আনৰো সন্তানবোৰ আগবাঢ়ি যাবলৈ চেষ্টা কৰিব আৰু লগতে আশা পাৰিব। চেষ্টা কৰিলে চেষ্টা অসাধ্য আচলতে একোৱেই নাই। যেনেদৰে চেষ্টা কৰি যায় তেনেদৰে আগবাঢ়ি যাব পাৰে। ল'ৰাই হওক ছোৱালীয়ে হওক বা বোৱাৰীয়ে হওক। এতিয়া বহুত বিহুত দেখাই গৈছে বোৱাৰী বিহুৱতী হৈছে শহু শাহুৰ লগত গৈছে, তেওঁৰ স্বামীৰ লগত গৈছে। তেনেসকলৰ শহু শাহু আৰু নিজৰ স্বামীৰ যদি ছাপোৰ্ট থাকে এগৰাকী পত্নীৰ লগত, তেনেহ'লে কিমান সুন্দৰ সেইখন সংসাৰ, কিমান ভাল লাগিব সেইখন ঘৰত থাকি। চাওকচোন, ভাবকচোন এবাৰ। তেনেহ'লে আপুনি মইনো কিয় নোৱাৰোঁ? 70 বছৰীয়া আইতাই যেতিয়া নাচিব পাৰে, 20 বছৰীয়া 22 বছৰীয়া 27 বছৰীয়া এগৰাকী বোৱাৰীয়ে নাচিব নোৱাৰে কিবা কথা আছে নেকি? এটা সন্তান হ'ল বুলিয়ে তেওঁ নাচিব নোৱাৰিব, তাত কিবা মানা আছে নেকি? একো মানা নাই। আচলতে মন মেলিলেই চন। যদি আপোনাৰ মন আছে নাচিবলৈ, বিহুৰাণী হ'বলৈ, নিশ্চয় পাৰিব। গতিকে আপোনাৰ ঘৰৰ বোৱাৰীজনী মানা নকৰিব। কিছুমান ক্ষেত্ৰত আগুৱাই যাবলৈ দিয়ক। যদি কিছুমান প্ৰতিভা আছে সেই প্ৰতিভা যোগেদি আগুৱাই নিবলৈ চেষ্টা কৰক। সুনাম কঢ়িয়াই আনিব আপোনাৰ ঘৰখনৰ বাবে আপোনাৰ বোৱাৰীগৰাকীয়ে। গতিকে কিছুমান ভিডিঅ' চালে কিছুমান কথা কিছুমান মানুহক ক'ব মন যায়, যিবোৰ আওতিকলীয়া পুৰণি চিন্তাধাৰাৰে আজিও জীয়াই আছে। সেইসকলক ক'বলৈ মন যায়, আজিৰ প্ৰজন্ম, আজিৰ যুগৰ লগত, আজিৰ দিনৰ লগত, আজিৰ সময়ৰ লগত খাপ খাই যাবলৈ চেষ্টা কৰক। তেতিয়াহে আপোনাৰ ঘৰখন খুব সুন্দৰকৈ থাকিব। আপোনাৰ বোৱাৰী, ল'ৰা ছোৱালী, নাতি। গতিকে সকলোৰে বাবে সুখ কঢ়িয়াই আনিব, আনন্দ কঢ়িয়াই আনিব পাৰিব এগৰাকী বোৱাৰীয়ে। নহয় জানো বাৰু? মোৰ কথাকেইটা কেনেকুৱা লাগিল কমেণ্টত জনাব। আজিলৈ আহিলোঁ। বাই বাই।